লেডিজ বুলি আৰু তইতো ল'ৰা হয় তো ল'ৰাৰ লগত খেলিব যে আমাৰ লগত কিয় খেলিব আহিছা তেতিয়া মই কৈছো যে মই ল'ৰা নহয় মই তো হুতুৰ নিচিনা নৰ্মেল ছোৱালী হয় তেনেকে আৰু মই তাতে গুৰু আছিলে বেলেগ গুৰু তাতে লৈ যায় চেলা বনালে মোক তেনেকে হিজিৰা কমিউনিটি মানুহ চেলা বনাই তো চেলা বনাই তাতে কালেকশ্যন কৰিব লৈ যায় আৰু মোক নাচিব শিকালে নেকলেট কৰি পঠাই দিয়ে তো চক্কা হে তো হিজিৰা হে তেনেকে বহুত কিবা কিবি বেয়াকে কয় কিন্তু মই কতো ৰুম পোৱা নাছিলো আৰু মোক কোনো ৰুম দিয়াও নাছিলে তাৰপিছত মই তেনেকে ঘূৰি থাকো তেনেকুৱা কাম কৰি আৰু সেইবোৰ কাম যেতিয়া নকৰো মই তেতিয়া মানে মোক গৰুমাজনী বহুত মাৰপিট কৰিছিলে আৰু বহুত ধমকি দিছিলে মাৰি পেলাম কিবা কিবি তেনেকে কৰিছিলে জবৰদস্তি বহুত তই কিয় নাথাক কিয় কাম নকৰ তোক বিকি থৈ গৈছে তেনেকুৱা ধৰণৰ ধমকি দিছিলে কিন্তু মোক হেল্ল' ফ্ৰেণ্ডছ মই টাইৰা অসমৰ এজনী প্ৰাউড ট্ৰান্স ওমেন আৰু মই বিক্ৰম আজি আমাৰ টাইৰা বিক্ৰম ব্লগছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আজি আমাৰ লগত আছে আৰু এজনী নতুন গেষ্ট আহক তেওঁৰ লগত চিনাকি কৰাই দিও আমাৰ লগত আজি আছে বাবলি থমাস নমস্কাৰ সো বাবলি থমাস এজনী ট্ৰান্স ওমেন হয় আৰু তাই বৰ্তমান কৰ্মৰত গুৱাহাটীতে সো আজি আমি তাইৰ লগত কথা পাতিব আহিছো তাইৰ জীৱনৰ যি ঘাত প্ৰতিঘাত আপোনালোকে জানে যে এজ এ ট্ৰান্স ওমেন কিমান মানে জীৱনটো সহজ নহয় এই তাইৰ যি মানে ষ্ট্ৰাগল সো সেইখিনি সব কথা তাইৰ পৰা আমি জানিব চেষ্টা কৰিম বলক আমি বাবলিৰ লগত কথা পাতো সো বাবলি তোমাক আমাৰ টাইৰা বিক্ৰম ব্লগছৰ এই ভিডিঅ'টোত ওয়েলকাম জনালো থ্যাংক ইউ বাবলি তুমি আমাক যদি অলপ কোৱাত এতিয়া তুমি ক'ত কাম কৰি আছা মই এজি অফিচৰ বাহিৰত মানে এটা কেন্টিন আছে মই তাতে জব কৰি আছো বৰ্তমান আচ্ছা তো এজ এ ট্ৰান্স ওমেন তুমি তাতে কিবা ফেস কৰিছা কিবা মানে এনেকা বুলিং বা অসুবিধা নাই প্ৰথমতেতো অলপ আছিলে এতিয়া বৰ্তমান তেনেকুৱা একো নাই আৰু যাৰ আণ্ডাৰত আছো মেমজনী মোক বহুত মৰম কৰে আৰু কি পিন্ধিব লাগে কেনেকে থাকিব লাগে সেইবোৰ চইচ কৰি দিয়ে আৰু যেতিয়া মই বাহিৰত যাওঁ তেতিয়া মানে অলপ ওচৰৰ ল'ৰাবিলাকে জোকায় আৰু এইটো লেডিজ গৈছে এইটো হিজিৰা গৈছে তেনেকে হাফ লেডিজ তেনেকে কয় কিন্তু সিহঁতৰ মেমহঁতৰ ঘৰৰ ফালৰ পৰাই কোনো ধৰণৰ প্ৰব্লেম তেনেকুৱা আজিলৈকে পোৱা নাই বহুত ভাল পায় আৰু বহুত একচেপ্ট কৰে সিহঁতে খালি এটা কথাই কয় তোমাক বাহিৰৰ মানে যিয়ে নকৰক কিয় আমি তোমাক ৰাখিছো আৰু আমাৰ লগত তুমি সদায় থাকিবা যিমান দিনলৈ তুমি পাৰা আমি তোমাক এনেকৈয়ে ৰাখিম তেনেকে কয় বহুত ভাল তো বাবলি লাইফত এনেকুৱা কিবা এক্সপেৰিয়েন্স মানে ট্ৰান্স ওমেন হিচাপে তো আমি সবেই জানো যে ট্ৰান্স ওমেন এজনীৰ লাইফত বহুত মানে কষ্ট বা বহুত ধৰণৰ সমাজৰ প্ৰবলেম ঘাত প্ৰতিঘাত আমি সহ্য কৰি উঠি আহিব লগা হয় আমাৰ তো বাবলি লাইফটো ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে মই মানে 2008 চনত ঘৰৰ পৰা ওলাই আহিছো সৰুতেতো ইমান কোনো গম পোৱা নাজানো তুমি এনে অৰিজিনেল ক'ৰ হয় অৰিজিনেল ঘৰ মোৰ মৰিগাঁও হয় মৰিগাঁও ভিতৰৰ গাঁও হয় বাৰু আচ্ছা প্ৰথমতেতো মই ল'ৰা নিচিনাই আছিলো তাৰপিছত যেতিয়া লাহে লাহে বয়স হৈছে ডাঙৰ হৈছো তেতিয়া মানে মই ভাবিছো যে মই ল'ৰা নহয় মানে মই ছোৱালীৰ নিচিনা বিলিভ কৰো আৰু মানে ঘৰৰ মাহীহঁতৰ কাপোৰ পিন্ধো আৰু ঘৰুৱা কাম কৰি ভাল পাইছিলো ৰান্ধি ফেলে মই বহুতে ভাল পাইছিলো ঘৰত মই ৰন্ধা বঢ়া বহুত কৰিছিলো ঘৰ চাফা কৰিছিলো যেনেকে ল'ৰাবিলাকে ঘৰত গাঁৱৰ ল'ৰাবিলাক ক্ৰিকেট খেলিব যায় বল খেলিব যায় মই সেইবোৰত ইণ্টাৰেষ্ট দিয়া নাছিলো মই খালি ঘৰৰ কাম কৰিছিলো আৰু মানে মোৰ ওচৰৰ কিছুমান ফ্ৰেণ্ড আছিলে ছোৱালী ফ্ৰেণ্ডছ তো সিহঁতৰ লগত মই খেলিছিলো তেনেকে তাৰপিছত মই যেতিয়া ভাবিলো যে মোৰ গাঁৱত মোৰ কাৰণে ইমান সুবিধাজনক নহব মই বাহিৰত ওলাই যাওঁ তেতিয়া মই ঘৰৰ পৰাই ওলাই আহিলো তুমি পঢ়া শুনা কি কৰিছা পঢ়া লিখা মই ঘৰৰ পৰাই ওলাই আহিলো যিহেতু কৰিব নোৱাৰিলো আচ্ছা তো ঘৰৰ পৰা ওলাই আহি তুমি ক'ত আহিলা গুৱাহাটীত আহিলা গুৱাহাটী আহিলো মই ঘৰৰ পৰা আহি গুৱাহাটীত আহি গলো তাৰপিছত দীপালি বুলি কয় আমাৰ মৰিগাঁৱে হয় তাই মানে দিল্লী থাকে তাক লগ পালো তাই তেতিয়া মোক দিল্লীলৈ লৈ গ'ল তাতে আমাৰ যিটো হিজিৰা কমিউনিটি থাকে তাৰ লগত মোক সংযোগ কৰালে তাতে মোক চেলা বনালে আৰু তাতে যিবিলাক আমাৰ হিজিৰা কমিউনিটি মানুহ কালেকশ্যন হয় সেইবোৰ কাম কৰিলো বাধাই হয় সেইবোৰ কামত গৈছো নাচ বাগ কৰিছো মোক নাচিব শিকালে তেনেকে আৰু তাতে মই 8 বছৰমান কৰিলো সেইবোৰ কাম তাৰপিছত তাই মানে যেতিয়া মৰিগাঁৱলৈ গুচি আহিলে ৰিটাৰ্ণ তাই ঘৰলৈ আহিছে কিন্তু মোক ঘৰলৈ অনা নাছিলে আৰু মই কৈছিলো যে মোক ঘৰলৈ যাবলৈ ইচ্ছা নাই আৰু মই ঘৰলৈ কেতিয়াও নাযাওঁ তেনেকে কৈছিলো মই তেনেকে কোৱা কাৰণে মানে তাই ক'লে যে তুমি থাকা নহ'লে এটা মানে বেলেগ এজনী তাত মোক দি দিলে
তাই তাৰপিছত মোক কিছুমান কামত লগালে আৰু তেনেকে তাৰপিছত মই ভাবিলো যে মই এইবোৰ কামৰ পৰা কেনেকে ওলাই যাম তেনেকে ভাবি আছিলো তো তেনেকে ভাবি এনেকে হঠাতে য'ত এতিয়া মই জব কৰি আছো তাই মেমক লগ পালো মেমক মই গোটেই ডিটেইল খিনি কলো যে মেম মই এইবোৰ কামতো একদম ইণ্টাৰেষ্ট নাই মই জবৰদস্তি কোনোবা বন্ধি কৰি ৰখোৱা নিচিনা হৈছে কিন্তু মই এজনী ছোৱালী হিচাপে পৰিচয় দিব বিচাৰো কিন্তু সেইটো হয় কিন্তু এইটো কাৰণত এইটো যে নহয় মই বেয়া কাম কৰিম কাৰোবাৰ লগত তেনেকে নহয় মানে নিজৰ ইজ্জতটো বচাই মই কিবা এটা কৰি খাব বিচাৰো তেনেকে কৈছিলো মই মেমক তো মেমে ক'লে যে মোৰ এজি অফিচৰ বাহিৰত কেণ্টিন আছে তুমি যদি ইচ্ছা কৰা কৰিব পাৰা তেনেকে তেতিয়া মই মেমক ক'লো যে মই ছোৱালী হিচাপতে থাকিম আপোনালোকে কোনো প্ৰব্লেম নহয় নে তেনেকে কৈছে যে তুমি প্ৰথমতে দুদিনমান ল'ৰা নিচিনা থাকা তাৰপিছত সব এডজাষ্ট হৈ যাব তেনেকে তো বাবলি তুমি দিল্লীত যেতিয়া আছিলা তো তাৰে লাইফটো কোৱাচোন অলপ তুমি তাতে কি কৰিছিলা বা কেনেকে তুমি জীৱনটো নিৰ্বাহ কৰিছিলা প্ৰথমতে মই কালেকশ্যন কৰিছিলো আৰু যিজনী মোৰ গুৰুমা আছিলে তাই মানে মানুহ ঘৰত নাচিব যায় যাৰ ঘৰত বাচ্চা হয় আৰু বিয়া হলে তেনেকে নাচিব যায় মোকো লগতে লৈ যায় তো মই তেনেকে গৈছিলো তাৰপিছত যেতিয়া মোৰ গুৰুমাজনী গাঁৱলৈ গুচি আহিলে মোক মানে কৈছিলে বাবলি তুমি ঘৰলৈ যাবানে মই ক'লো যে মই ঘৰলৈ নাযাওঁ মই মানে একেবাৰে ঘৰৰ পৰাই আহিছো আৰু মই কোনোদিন ঘৰলৈ ঘূৰি নাযাওঁ তেনেকে কৈছিলো তাৰপিছত মানে গুৰুমাজনী বেলেগ এজনী গুৰুমাক মোক চপাই দিছিলে তো সেই গুৰুমাজনীয়ে মানে মোক বহুত ধৰণৰ কামত হতাইছে যে যিটো কাম মই ভাল পোৱা নাছিলো বহুত জবৰদস্তি কৰিছে সেইটো মানে এটা কোঠা টাইপ আছিলে তাতে মানে বেয়া কাম চলে আৰু তাতে মই বহুত ধৰণৰ তেনেকুৱা হৈছে আৰু তাৰপিছত মই ভাবিলো যে এতে মই নাথাকো তেনেকে মই বেলেগ কাম কিবা তেনেকে বিচাৰিম তেনেকে মই দিল্লীত বহুত চেষ্টা কৰিলো কিন্তু মই কতো একো জব বিচাৰি পোৱা নাছিলো মানে তোমাৰ তাৰে পৰা ওলাই অহাৰ খুব ইচ্ছা আছিলে মানে তোমাৰ সেইবিলাক কামত তোমাৰ থকাৰ একদম ইচ্ছা নাছিলে মানে কোনোবাই মোক জবৰদস্তি তেনেকুৱা কাম কৰি আৰু সেইবোৰ কাম যেতিয়া নকৰো মই তেতিয়া মানে মোক গুৰুমাজনী বহুত মাৰপিট কৰিছিলে আৰু বহুত ধমকি দিছিলে মাৰি পেলাম কিবা কিবি তেনেকে কৰিছিলে জবৰদস্তি বহুত কৰিছিলে আৰু তেনেকে তো বাবলি তুমি তো তাতে গলা কিন্তু তোমাৰ তেতিয়া তোমাৰ সৰু কালৰ লাইফটো মনত পৰিছিল নে তুমি সৰু কালত কি কৰিছিলা এজন ট্ৰান্সফৰমেন যেনেকে সৰু কালত মানে বহুত ধৰণৰ ছোৱালীৰ দৰে খেলবিলাক খেলে তো তোমাৰ লাইফত কি আছিল তুমি কি কৰিছিলা সৰু কালত হয় তুমি অলপ বহলাই কেনে কোৱা এইখিনি কথা এনেকে আমি জানো যে ট্ৰান্সফৰমেন ময়ো যেনেকে কৰিছিলো এজ এ ট্ৰান্সফৰমেন সৰু থাকোতে মাৰ শাৰী বা এইবিলাক পিন্ধা সো এইবিলাক যদি তোমাৰ কি অভিজ্ঞতা এইবিলাক যদি কোৱা সৰুতে মই খানা বনাইতে বহুত ভাল পাইছিলো আৰু মাহীহঁতৰ কাপোৰ পিন্ধি পেলাই বহুত ভাল লাগিছিলে মোৰ আৰু মই মানে লিপষ্টিক কাজল সৰুৰ পৰাই লগাইছো আৰু ক'ৰবাত ওলাই গ'লে মানে যেনেকে মাহীহঁত ওলাই কাপোৰ পিন্ধে তেনেকে মোৰ সাজি কাচি ওলাই যাবলৈ মন যায় বহুত তেনেকে আৰু যেতিয়া মই ল'ৰা নিচিনা ওলাই যাওঁ মোৰ নিজকে কেতিয়াও ভাল নালাগে তেনেকে আৰু গাঁৱৰ যিবিলাক মোৰ ফ্ৰেণ্ডছ আছিলে ল'ৰা ফ্ৰেণ্ডছ তো সিহঁতে মানে ক্ৰিকেট খেলিব বল খেলিব তেনেকে ফুটবল খেলিব ওলাই যায় ঘৰৰ পৰা তো মোকো কয় কেতিয়াবা কয় কিন্তু মই যোৱা নাছিলো কেতিয়াও আৰু মোৰ লগৰ যিখিনি ছোৱালী ফ্ৰেণ্ডছ আছিলে তো সিহঁতৰ লগত মই খেলিছিলো তো তুমি কি অসুবিধা পাইছিলা যে তুমি ঘৰ এৰিব লগত বাধ্য হৈ গলা বিশেষ ঘৰৰ পৰাই কোনো ধৰণৰ অসুবিধা পোৱা নাছিলো বাৰু মই নিজে ইচ্ছা কৰি ওলাই আহিছিলো আৰু গাঁৱতো মোক আগতে বহুতে জোকাইছে লেডিজ বুলি মাইকী বুলি তেনেকে জোকাইছিলে বহুতে তাৰপিছত মইতো সৰুৰ পৰাই ছোৱালী নিচিনাই হয় তাৰপিছত মইতো নিজকে ভাবোৱে যে মই এজনী ছোৱালী হয় ল'ৰা নহয় তাৰপিছত মই ভাবিলো যে মই মোৰ কাৰণে গাঁওখন ঠিক নহয় তো সেইটো কাৰণে মই ওলাই আহিছো আচ্ছা তুমি কেতিয়া নিজক উপলব্ধি কৰিছিলা যে তুমি এজনী ছোৱালী মানে কাৰোবাৰ লগত তুমি কথা পাতিছিলা মানে তোমাৰ গাঁৱত কাৰোবাৰ কৈছিলা এইটো কথা নাই মই কাকো কোৱা নাছিলো মই নিজকে ভাবি আছিলো যে মই এজনী ছোৱালী হয় যেতিয়া মই ঘৰৰ পৰাই ওলাই আহিলো তাৰপিছততো মই ইয়াতে কোনো কোৱা মানুহ নাছিলে মোৰ যে তই এনেকে নকৰিবি ছোৱালী কাপোৰ নিপিন্ধিবি তেনেকুৱা কোৱা মানুহ নাছিলে যিবিলাক তোমাৰ ছোৱালী ফ্ৰেণ্ডছ আছিলে সিহঁতক কিবা কৈছিলা কেতিয়াবা যে মই নিজক ছোৱালী বুলি ফিল কৰো তেতিয়া সিহঁতে কি প্ৰতিক্ৰিয়া আছিলে সিহঁতৰ মানে কেতিয়াবা চবতো সৰু সৰু বাচ্চা আছিলো ন তেতিয়া মানে আমি কেতিয়াবা খেলাৰ মাজতে কাজিয়া হৈ যায় তেতিয়া মানে সিহঁতে মোক জোকাই লেডিজ বুলি আৰু তইতো ল'ৰা হয় তই ল'ৰাৰ লগত খেলিব যা আমাৰ লগত কিয় খেলিব আহিছা তেতিয়া মই কৈছো যে মই ল'ৰা নহয়
মইতো হুতুৰ নিচিনা নৰ্মেল ছোৱালী হয় তেনেকে আৰু মই এনেকে খেলি ভাল পাওঁ তেনেকে কৈছিলো তোমাৰ কিমান দুখ লাগিছিল যেতিয়া তেওঁলোকে তোমাক বহুত বহুত দুখ লাগিছে মানে মই যেতিয়া নিজকে ছোৱালী বুলি ভাবো কোনোবা যদি এতিয়াও মোৰ দুখ লাগে বহুত আগতেও লাগিছিলে কোনোবা যদি ল'ৰা বুলি এটা কয় তেনেকে বহুত বেয়া লাগে মনটো সম্বোধন কৰে যদি ল'ৰা বুলি হয় হয় সো তাৰপিছত তুমি কেতিয়া ডিসিশন ললা যে নহয় মই আৰু ইয়াতে নাথাকো মই ওলাই আহিম গাঁৱৰ পৰা মোৰ 17 বছৰমান বয়স আছিলে তো মই ভাবিলো যে মই গাঁৱত নাথাকো মই নিজকে চেঞ্জ কৰিম আৰু মই ইয়াৰ পৰা ওলাই যাওঁ মানে এই অত্যাচাৰৰ কাৰণে তোমাৰ এই ডিসিশনটো হ'ল সবৰে পৰা এনেকুৱা ধৰণৰ কথাবিলাক শুনাৰ কাৰণে অলপমান ঘৰুৱা প্ৰব্লেমো আছিলে বাৰু আৰু তুমি মানে বাহিৰত বস্তুটো তুমি যে ওলাই গলা বাহিৰত বস্তুটো ভাবিছিলা নে মই ওলাই যাম মই ক'ত কি কৰিম কেনেকে থাকিম মই সাৰ্ভাইভ কেনেকে নিজৰ জীৱনটো দিব তেনেকেতো মই প্ৰথমতে ওলাই আহোঁতে ভবা নাছিলো তাৰপিছত অহা পিছত মই ভাবিছো যে মই কিয় ওলাই আহিলো তেনেকে ভাবি থাকোতে মই প্লেটফৰ্মত আছিলো পল্টন বজাৰ আৰু যিজনী মোৰ মৰিগাঁৱৰে গুৰুমা আছিলে তেওঁ মানে দিল্লী যাবলৈ আহিছিলে আৰু তাই মোক লগ পালে কথা পাতিলে মই ক'লো যে মোক মৰিগাঁৱে হয় এনেকে মোক গোটেই কথাখিনি কোৱাৰ পিছত তাই লগত লৈ গৈছে মোক আচ্ছা তাইৰ লগত তুমি দিল্লী গুচি গৈছা তাৰমানে তুমি গুৱাহাটীত থাকিব লগা হোৱাই নাই তোমাৰ ডাইৰেক্ট দিল্লী গুচি গলা আচ্ছা আচ্ছা তাৰপিছত দিল্লীত গৈ তাই তোমাক ক'ত লৈ গ'ল তাতে গুৰু আছিলে বেলেগ গুৰু তাতে লৈ যায় চেলা বনালে মোক তেনেকে হিজিৰা কমিউনিটি মানে চেলা বনাই তো চেলা বনাই তাতে কালেকশ্যন কৰিব লৈ যায় আৰু মোক নাচিব শিকালে কেনেকে মেকআপ কৰিব লাগে তেনেকে শিকালে তেনেকে মানে বহুতখিনি কথা তুমি তাতে শিকিছা ন মানে এজ এ ছোৱালী হিচাপে কেনেকে সাজপাৰ বা কি মানে সাজসজ্জা কেনেকে হ'ব লাগে এইবিলাক তুমি তাতে শিকিছা ভালকে আৰু নাচ শিকিছো আচ্ছা তাৰপিছত তেনেকে আৰু তাতে যেতিয়া গুৰুমাজনীৰ লগত আছিলো মই মানে যিটো বিচাৰিছো সেইটোৱে পাইছো মানে ছোৱালী হৈ ভাল পাইছিলো মই ছোৱালী কাপোৰ পিন্ধি ভাল পাইছিলো তো যেতিয়া মই তেনেকে পিন্ধিব পাৰিছো ধুনীয়াকৈ নিজে মেকআপ কৰিব পাৰিছো তো মোৰ বহুতে ভাল লাগিছে আৰু তোমাৰ লগৰ আৰু কোন আছিলে তাতে মানে তোমাৰ মানে ফ্ৰেণ্ডছ তো আছিলে বেলেগ বেলেগ জায়গাৰ তাতে আছিলে বহুত আছিলে কিন্তু অসমৰ মই আৰু মোৰ গুৰুমাজনী আছিল আচ্ছা তো তেওঁলোকৰ লগত কেনেকুৱা সম্পৰ্ক আছিলে তোমাৰ বহুত ভাল আছিলে সবে মোক মৰম কৰিছিলে আৰু সবৰ থেকে সৰু ময়ে আছিলো আচ্ছা আৰু কাৰোবাক কি তুমি তাতে কৈছিলা যে তোমাৰ এইবিলাক কাম কৰিব এতিয়া ইচ্ছা নাযায় তুমি ইয়াৰ পৰা ওলাব বিচাৰা এনেকা কিবা কৈছিলা কোনোবা ফ্ৰেণ্ডক তোমাৰ প্ৰথমতেতো কোৱা নাছিলো যেতিয়া মোৰ গুৰুমাজনে বেলেগ এজনী গুৰুমাক চপি দিছিলে তেতিয়া মই কৈছিলো মোৰ ফ্ৰেণ্ডছ বিলাকক আৰু সিহঁতে আৰু সেইজনী কৈ দিয়ে মানে তাই মানে বহুত মানে আছিলে তেনেকুৱা টাইপৰ মানে কৈ দিলে মানে মোক বহুত মাৰপিট কৰিছিলে তই কিয় নাথাক কিয় কাম নকৰা তোক বিক্ৰী থৈ গৈছে তেনেকুৱা ধৰণৰ ধমকি দিছিলে কিন্তু মোক বিক্ৰী কৰা নাছিলে বাৰু তেনেকুৱা ধৰণৰ ধমকি তোক মাৰি পেলাম তোক অসমলৈ ঘূৰি যাব নিদো তেনেকুৱা ধৰণৰ কৈছিলে তেনেকে বহুত ধৰণৰ হাৰাশাস্তি দিছে মোক আৰু তুমি যেতিয়া মানে তোমাৰ যিটো পৃথিৱী তুমি যেনে মানে ছোৱালী হোৱাৰ যোনটো ইচ্ছা আছিলে তেতিয়া তেওঁলোকৰ লগত থাকি কিনে তুমি পাইছিলা গোটেইখিনি তেতিয়া তোমাৰ মনটো কেনেকুৱা লাগিছিল বহুত ভাল লাগিছে আচ্ছা সো তুমি কেতিয়াৰ পৰা মানে এই প্ল্যানিংটো আৰম্ভ কৰিলা মানে এনেকা যে মই ইয়াতে নাথাকো মই ওলাই আহিব লাগিব আৰু ওলাই অহাৰ কাৰণে সেই সাহসখিনিতো লাগিব ন তাৰ পৰা ওলাই অহাৰ মই যেতিয়া মোৰ গুৰুমাজনীয়ে বাহিৰত ওলাই আনে বেলেগ কিবা কামৰ কাৰণে কালেকশ্যন কৰাৰ কাৰণে হওক আন কিবা কামৰ কাৰণে হওক নহলে বজাৰ কৰিবলৈ ওলাই আনি তেতিয়া মই মানে বাহিৰৰ মানুহবিলাকক সুধো যে ক'ৰবাত ৰুম পাম নেকি তেনেকে প্ৰথমতে ৰুমৰ পৰা ষ্টাৰ্ট কৰিছিলো মানে ৰুম পালে মই কাম এটা বিচাৰি ল'ম তেনেকে দিল্লীতে কিন্তু মই ক'তো ৰুম পোৱা নাছিলো আৰু মোক কোনো ৰুম দিয়াও নাছিলে তাৰপিছত মই তেনেকে ঘূৰি থাকোতে এদিন ৰুম যে দিয়া নাই সেইটো অলপ কোৱাচোন যে ৰুম যে তোমাক দিয়া নাই তুমি যেতিয়া ৰুম বিচাৰি গৈছিলা তেতিয়া তুমি কি কৈছিলা আৰু মানুহবিলাকৰ কেনেকুৱা প্ৰতিক্ৰিয়া আছিলে মই কৈছিলো যে ৰুম পাম নেকি তেনেকে সুধিছিলো এইটো তোমাৰ হাজপাৰটো এজনী ছোৱালী নিচিনা আছিলে কোনো প্ৰথমতে কথা পাতিবই নিবিচাৰে বহুত ভাগ মানুহে নেগলেক্ট কৰি পঠাই দিয়ে এইটো চক্কা হে এইটো হিজিৰা হে তেনেকে বহুত কিবা কিবি বেয়াকে কয় কোনো ৰুম দিয়া নাছিলে তাৰপিছত মই
ভাবিলো যে মই এনেকে থাকিম আৰু তেনেকে ভাবিছিলো নহলে আন কিবা কাম পালে মই এৰি দিম এনেকে আৰু গুৰুমাজনী বহুত দাঁতি থাকে তো এইফালে পৰা ভয় লাগে যে গম পালে ৰুম বিচাৰি থক সমাজতো এইটোৱে চলি আছে ন মানে ট্ৰান্স ওমেন এজনী ৰুম এটা ভাড়াত পোৱাটো কিমান ডাঙৰ কথা হয় হয় কাৰণ এটো মানে তাই যেটো প্ৰফেশনত আছিলে হেতুৰ কথা নহয় এনেও যদি হেতু প্ৰফেশনত নাথাকা ট্ৰান্স ওমেন কাৰণেও ৰুম বিচাৰি পোৱাটো কিন্তু বহুত টান কাৰণ ট্ৰান্স ওমেন এজনী যেতিয়া ষ্টাৰ্ট কৰে নিজৰ যাত্ৰাটো ষ্টাৰ্ট কৰে তেতিয়া তেওঁটো লুকসটো অলপমান ডিফাৰেন্স হৈ থাকে হয় হয় এতিয়া এই প্ৰবলেমটোৱে মানুহে ফাইদাটো উঠাই লয় হয় আৰু হেতু কথা নহয় মেইনলি আইডেন্টিটি লৈ মানুহৰ বহুত প্ৰবলেম থাকে ভুল ধাৰণাবিলাক থাকে তো হেতু কাৰণে বহুতে মানে এনেকে দিব নিবিচাৰে বাবলি তোমাৰ ঘৰৰ যি মানে পৰিবেশখিনি তুমিতো আমাক ক'লা এনেকুৱা আছিল তোমাৰ যি ভাই ভনী আছিল মানে ঘৰত কোন আছিল তোমাৰ মোৰ ভাইটি আৰু ভনী আছে এজনী আৰু পাপা আছে আচ্ছা তো সো ভাই ভনীৰ লগত তোমাৰ সম্পৰ্কটো কেনেকুৱা আছিল এতিয়াতো ঠিকে আছে আগতে মানে মই কন্টাক্ট ৰখুৱাই নাছিলো তো মাজতে যেতিয়া মই ফোন কৰো সিহঁতলৈ কথা পাতো মই ঘৰত যাব বিচাৰো কেতিয়াবা মোক সিহঁতে কয় খালি তই ঘৰলৈ আহিব পাৰিবি কিন্তু তই ল'ৰা দেশত আহিব লাগিব তেনেকে কয় আৰু ছোৱালী কাপোৰ পিনি কেতিয়াও আহিব নালাগে তেনেকে কয় সো এটো কেতিয়াও সম্ভৱ নহয় তেনেকে আৰু আমাক মানে গাঁৱৰ মানুহবিলাকে মোৰ ফ্ৰেণ্ডছ বিলাকে স্কুলৰ ফ্ৰেণ্ডছ বিলাকে তো ককাৰে হিজিৰা হয় কিয় ছোৱালী নিচিনা আহে তেনেকে কয় হেতু কাৰণে তো লৰা হৈ আহিবি আচ্ছা তুমি কি এতিয়া কিবা প্ল্যানিং কৰিছা যে হয় মই মানে এবাৰ হলেও যাম গাঁৱত এনেকুৱা কিবা মনত আছে নে হেপা বহুত আছে হয় আৰু বাবলি যদি চান্স দিয়া হয় জীৱনটো চেঞ্জ কৰিব কাৰণে জীৱনটো চেঞ্জ কৰিবানে নে এইটো জীৱনে তোমাৰ কাৰণে ভাল লাগিছে এইটো জীৱনে মোৰ কাৰণে ভাল লাগিছে আৰু কিন্তু তুমি পঢ়া-শুনাটো কমপ্লিট কৰিব নোৱাৰিলা তোমাৰ এইটো বহুত ট্ৰান্সফৰমেনে পঢ়া-শুনাটো কমপ্লিট কৰিব নোৱাৰি তো তোমাক যদি হেনেকুৱা চান্স এটাও পোৱা তুমি পঢ়া-শুনাটো কমপ্লিট কৰিব তেতিয়া হেতু ইচ্ছা আছে নে তোমাৰ আছে পঢ়া-শুনা কৰাৰ ইচ্ছা আছে না তোমাৰ সো হেতুৱে কথা মানে নিজৰ আইডেন্টিটিৰ কাৰণে মানুহে কিমান মানে সম্পৰ্ক কিমান বস্তু মানে বাদ দিব লগা হয় স্যাক্ৰিফাইস কৰিব লগা হয় সো হেইখিনিটো আমাৰ সমাজে বুজি নাপায় ট্ৰান্স ওমেন অকলৰ যি মানে স্ট্ৰাগল সো পঢ়া-শুনাটো যেটো কমপ্লিট কৰিব নোৱাৰে হয় আৰু হেতু কাৰণে তেওঁলোক এটা যেটো আমি নরমাল লাইফ বুলি কওঁ হে নরমাল লাইফৰ পৰা বঞ্চিত হয় আৰু এনেকুৱা বহুত বেলেগ ধৰণৰ কামত তেওঁলোক মানে যাব লগা হয় আচ্ছা বাবলি তুমি যি মেমৰ কথা ক'লা যত তুমি এতিয়া কৰ্মৰত তেওঁৰ লগত সো তেওঁ তুমি ক'ত লগ পাইছিলা মই দিল্লীত লগ পাইছিলো আচ্ছা তো কেনেকে লগ পাইছিলা হেখিনি যদি আমাক অলপ কোৱা মই যেতিয়া মানে মেট্ৰো ট্ৰেইন কালেকশন কৰিছিলো মেম তাতে আছিলে অসমীয়াত কথা পাতিছিলে মই ভাবিছো যে অসমৰ হয় তাৰ পিছত মই মেমৰ লগত কথা পাতিলো মেমক মই তেতিয়া কৈছো যে মেম মই অসমৰে হয় মৰিগাঁৱত ঘৰ হয় মোৰ আৰু মই মানে এনেকুৱা এটা লাইফ জীয়াব বিচৰা নাই মই নিজকে ছোৱালী বুলি পৰিচয় দিও সঁচা কিন্তু মানে মই এতিয়া যিবোৰ কাম কৰি আছো এইবোৰ কাম মানে মোৰ জবৰদস্তি কৰি থকা নিচিনা হৈছে আৰু মই উপায় নাই যে মই কলৈ যাম তেনেকে আৰু মই ঘৰৰ পৰা মানে একেবাৰে ওলাই আহিছো গতিকে আপুনি যদি মোক অসমতে গুৱাহাটীত যদি আপুনি মোক কিবা জব দিব পাৰে মই অসমলৈ গুচি আহো তেনেকে আপোনাৰ কন্টাক্ট নাম্বাৰটো পাম নেকি তেনেকে ক'লে কৈছে নহয় মোৰ তাতে জব আছে মই তোমালোকৰ নিচিনা মানুহ বহুত ভাল পাওঁ তেনেকে কৈছে নাম্বাৰ ললে তাৰ পিছত গুৱাহাটী আহি মোক কল কৰিলে তুমি আহিব পাৰা মই হিচাপত তাপে পলাই গুচি আহিছো বাহ কিমান মানে সাহস আৰু মানে তাই যে যত তাই এটা কৰ্মৰত এই মহিলাজনীলৈও মানে আমাৰ সেলুট থাকিল তেওঁ ইমান ধুনীয়া এটা কাম কৰিছে হাসাকে মানে বহুত প্ৰত্যেকৰে একটু ইচ্ছা থাকে ন এটা নিজৰ লাইফটো ভালকে জিয়াব কাৰণে হয় নিজৰ লাইফটো জিয়াই কেনে নিজৰ হৈ থিয় হৈ কেনে এটা নিজৰ আইডেন্টিটি বনাব কাৰণে হয়নে একদম সন্মানেৰে হা তো বাবলি আৰু তোমাৰ সুধু তুমি তাৰপিছত গুৱাহাটী গুচি আহিলা তো তুমি ইয়াতে কেন্টিনত কাম কৰি আছা তো ইয়াতে তোমাৰ কামটো কি প্ৰথমতেতো মই মেমজনী সুধিলো যে মই কি কাম কৰিব পাৰিম আৰু মোৰতো ইমান কামৰ আইডিয়াও নাছিলে মেমে ক'লে যে মই যেনেকে কৰিম তুমি চাই লোৱা তাৰপিছত তুমি কৰিব পাৰিবা তাৰপিছত মেমে যেনেকৈ কাম কৰিলে মই চাই গলো একমাহ মান তাৰপিছত মই পাৰিছো কৰিব তেনেকে কৰি আছো আজিলৈকে কৰি আছো তো বাবলি ৰান্ধা বঢ়া এইবিলাক কৰা নে নাই কৰো
ভাল ডিশ কি বনাব পাৰা বাবলি অসমীয়া যি ব্যঞ্জন সব বনাব পাৰা না অসমীয়া যিখিনি হয় থলুৱা খানা এইখিনি গোটেইখিনিয়ে জানো আচ্ছা আৰু বাবলি লাইফত হবি কি আছে কি কৰি ভাল পোৱা তুমি মই নাচি পেলাই বহুত ভাল পাওঁ আৰু ফাংচনত যাই ভাল পাওঁ যেতিয়া মই এজনী ছোৱালীৰ ৰূপ এটা লৈ পেলাই মেকআপ কৰি ধুনীয়া সাজ পোছাক পিন্ধি ওলাই যাব পাৰোঁ তেতিয়া মোৰ বহুতে ভাল লাগে আৰু খানা বনোৱাৰ ভিতৰত মই খানা বনাই বহুত ভাল পাওঁ কিন্তু বেলেগক খুৱাই পেলাই আৰু ভাল লাগে মোৰ আমি নিশ্চয় এদিন বাবলি তাতে যাম আৰু মোৰ চখ আছিলে মেকআপৰ মেমক মানে মই বহুত কৈছিলোঁ যাৰ আণ্ডাৰত এতিয়া আছোঁ মই মেকআপ শিকিব বহুত ইচ্ছা আছিলে তাৰপিছত মাজতে মই ঋতুক লগ পালে মোৰ ফ্ৰেণ্ডছ হয় ঋতুৰ লগত মই মেকআপ শিকিলোঁ আৰু মই ঋতুৰ লগত দিল্লী গৈছোঁ মেকআপৰ কাম কৰিব আৰু মানে তুমি মেকআপৰ কামো ধুনীয়াকে জানা সেইটো এটা মানে বাবলিয়ে ৰান্ধা কৰাৰ লগত মেকআপটো জানে ভালকে মেকআপটো জানে সেইটো এটা সঁচাকে খুব ভাল কথা তুমি মেকআপৰ কন্টেক্ট লোৱা নে নোলোৱা এতিয়ালৈকেতো লোৱা নাই মই তেনেকে ঋতুৰ লগতে য'ত কাম পাওঁ তাতে যাওঁ তেনেকে আমি সৰু সুৰা কাম বহুত কৰিছো দুইজনীয়ে কেনেকুৱা লাগিছে তোমাৰ এতিয়া মেকআপৰ কাম কৰি ঋতুৰ লগত বহুত ভাল লাগিছে আমি দুজনী এনেকে কাম পালে গৈ থাকিম কৰি থাকিম তেনেকে আৰু তো সবে কন্টেক্ট কৰিব পাৰিব বাবলি একদম তো আৰু বাবলিয়ে আৰু এটা কথা কোৱা আমাক যে তুমি যেতিয়া এটা সোসাইটিত থাকা সোসাইটিৰ যে মানুহবিলাক থাকে ওচৰৰ পাজৰে সেই মানুহবিলাকৰ প্ৰতিক্ৰিয়াবিলাক চাই মানে কেনেকুৱা পাইছা তুমি আৰু কেনেকুৱা লাগে মনটোত কেনেকুৱা ফিল হয় ভাল লাগে বেয়া লাগে সেই মানুহবিলাকৰ যে প্ৰতিক্ৰিয়াবিলাক হয় এতিয়া মই য'ত আছো তাতে মানে কোনো ধৰণৰ তেনেকুৱা নাই বাৰু একো কিন্তু মোৰ নিজকে ভয় লাগে যে যেতিয়া মই এজনী ছোৱালী নিচিনাকৈ ঘৰৰ পৰা ওলাই যাওঁ ৰুমৰ পৰা ওলাই যাওঁ আহো তেতিয়া মানে মোক কোনোবাই কিবা ক'ব নেকি তেনেকুৱা এটা মোৰ নিজৰ ভয় লাগে কিন্তু বিশেষ ৰাস্তাত কোনো আজিলৈকে একো কোৱা নাই মানে যিটো এৰিয়াত থাকো আৰু এৰিয়াটোৰ পৰা ওলোৱাৰ পিছত বাহিৰত মানে বহুতে কয় এইটো হিজিৰা গৈছে চাহ তেনেকে আৰু সেই এৰিয়া মানুহখিনি মানে মোক বহুত ভাল পায় তো বাবলি তুমি কি বিচাৰা সোসাইটিৰ মানুহবিলাক চেঞ্জ হ'ব লাগে নে নালাগে লাগে মানে একসেপ্টেন্স টু মানুহ ট্ৰান্সফৰ্মেন এজনীক যে স্বীকাৰ কৰি লোৱাটো এটো কি ভাবা তুমি যদি অলপ কোৱা হেতু বিষয়ে আমাক সোসাইটি একসেপ্ট কৰিলে বহুত ভাল লাগিব আৰু আমিতো বহুত কষ্ট পাইছো আৰু যিখিনি এতিয়া আহি সৰু সৰু ঘৰৰ পৰা ওলাই আহিব বিচাৰিছে তো সিহঁতে গুৱাহাটী আহিলে যাতে চবে কাম দিয়ে সিহঁতক আৰু ৰুম বিচাৰিলে মালিকবিলাকে যাতে ৰুম দিয়ে তেনেকে আমাকতো কোনো ৰুমে দিয়া নাছিলে বহুত কষ্ট হৈছে আৰু তোমাৰ এই যে ঘৰৰ পৰা ওলাই আহিব লাগে ঘৰৰ পৰা ওলাই আহিব যদি নলগা পৰিস্থিতিটো হয় ঘৰৰ মানুহে যদি স্বীকাৰ কৰি লয় বস্তুটো তেতিয়া কিমানখিনি ভাল হ'ব ঘৰৰ মানুহে যদি একচেপ্ট কৰে স্বীকাৰ কৰি লয় তাই যিয়ে নহওক ল'ৰাই হওক বা ছোৱালীয়ে হওক তেতিয়াতো বহুত ভাল হয় আৰু যদি ঘৰৰ পৰা ওলাই আহে তেতিয়া মানে বহুত কষ্ট হয় এটা সেফ জায়গা এটা দৰকাৰ সবৰ কাৰণে সেফ জায়গা তোমাৰ ফিউচাৰ কি প্ল্যানিং মানে তুমি ভৱিষ্যতত কি কৰিব বিচাৰা মানে তোমাৰ নিজৰ কিবা থাকে ন এনেকুৱা যে কি তোমাৰ মনৰ কিছুমান আশা থাকে যে মই এইটো কৰিম এনেকুৱা কিবা আশা আছে নে তোমাৰ মই মানে সাৰ্জাৰিঙৰ কথা ভাবি আছো আৰু সাৰ্জাৰিং চাগে কৰিম আচ্ছা আৰু তাৰ পিছত তোমাৰ লাইফটো কেনেকৈ জীয়াব বিচাৰা নতুন বিজনেস কিবা কৰাৰ ইচ্ছা নেকি কিবা ভাবিছানে নাই ফিউচাৰৰ কথা মানে ভৱিষ্যতৰ কথা এনেকেতো বিশেষ একো ভাবা নাই পিছলৈ ভাবিম আচ্ছা সো বাবলি সবৰ লাইফতটো প্ৰেম থাকে সো তোমাৰ লাইফত প্ৰেম বৰ্তমান আছেনে বৰ্তমানটো নাই আগতে আছিলে হয় নেকি আচ্ছা অলপ যদি ভাল পোৱাৰ বিষয়খিনি যদি আমাক অলপ কোৱা লাভ লাইফ তোমাৰ ওকে মই যেতিয়া নাৰেংগীত ভাড়া আছিলো তাতে আৰ্মি কেম্প এটা আছিলে তো মানে আৰ্মি কেম্পৰ ভিতৰত এটা চাৰ্চ আছিলে মই চাৰ্চত প্ৰতি চানডে গৈছিলো তাতে মানে এটা আৰ্মি আছিলে ল'ৰা এজন গেটত থাকে তো সি মানে মোক বহুত চাই যেতিয়া মই অহা যোৱা কৰো মোৰ লগত চাই তেনেকে 2-3টা সপ্তাহ মানে তেনেকে মোক চাইছে এদিন মোক ৰখাই পেলাই কথা পাতিলে তুমি ক'ত থাকা তোমাৰ নাম কি তেনেকে সুধিলে তাৰপিছত মোক কণ্টেক্ট নাম্বাৰ ল'লে তাৰপিছত মোক ফোন কৰা আৰম্ভ কৰিলে আৰু কেতিয়াবা যদি মই কাৰোবাৰ লগত যাওঁ সি মানে মোক কয় যে তুমি তাৰ লগত কিয় আহিছ তেনেকে কয় আৰু কোনোবা ল'ৰাৰ লগত কথা পাতিলে যে কয় তুমি সেই ল'ৰাজনৰ লগত কিয় কথা পাতিছ আৰু মানে মোৰ মনটো মানে ছোৱালী মানুহৰ নিচিনা আছিলে ন তো মই মানে ভাবো যে ই মোক ভাল পায় নেকি তেনেকে ভাবিছিলো কিন্তু মই চিৰিয়াছলি ভবা নাছিলো যে সি মোৰ বয়ফ্ৰেণ্ড বুলি সি মোক ভাল পায় তেনেকে ভবা নাছিলো সি পিছত মানে লাহে লাহে মোক বহুত আকৰ্ষিত হ'ল মোৰ কাৰণে তাৰপিছত মই মানে তাক মোৰ নিজৰ মনটো দিলো আৰু মই মানে
তাৰ লগত ৰিলেশ্যনশ্বিপত আহিলো আচ্ছা হি কিবা তোমাক কৈছিলে নেকি অফিচিয়েলি কিবা কৈছিলে যে হয় মই তোমাক ভাল পাওঁ বুলি এনে কিবা কৈছিলে কেতিয়া তেনেকে কৈছে আচ্ছা আৰু তুমি একচেপ্ট কৰিছিলা মানে তুমি ৰাজি হৈছিলা তাৰ প্ৰস্তাৱত প্ৰথমতে ৰাজি হোৱা নাছিলো আচ্ছা মই ভাবিছিলো যে মইতো এটা নৰ্মেল সাধাৰণ হয় আৰু সেইটোৱে আৰ্মি বেকগ্ৰাউণ্ড আছে তো কেনেকে সম্ভৱ হ'ব পাৰে তো এইটোতো পিছত মোৰ বহুত দুখ লাগিব আৰু মই তাক কৈছিলো যে পিছত তুমি মোক যদি কন্দুৱাই যোৱা মোৰ জীয়াই থকাৰ কাৰণে বহুত অসুবিধাজনক হ'ব কিয়নো যিহেতু মই ঘৰৰ পৰা ওলাই আহিছো আৰু মানে মোৰ বহুত কষ্ট অলৰেডি হৈ গৈছে সেইটো কাৰণে মই প্ৰেমৰ সেইটো মানে মই ইমান কষ্টটো সহ্য কৰিব নোৱাৰিব পাৰো তেতিয়া মানে মোক কৈছে যে তুমি চিন্তা কৰিব নালাগে মই তোমাক মোৰ নিজৰ লগত আৰু মোক ঘৰত ৰাখিম তেনেকে কৈছিলে যেতিয়া মই নাৰেংগীতে ভাড়া আছিলো তাৰপিছতে কিছুদিন পিছত মানে সি এটা প্ৰমোচন হৈ গ'ল কেৰেলাত তাৰপিছত মোক ক'লে বাবলি তুমি মোৰ লগত যাব লাগিব মই ক'লো মই ইমান হঠাতে মই কেনেকৈ যাম মোৰ নিজৰ কাম এৰি এনেকে গ'লে তাতে কেনেকৈ চলিম মই আছো তুমি ইমান চিন্তা কৰিব দৰকাৰ নাই আৰু তোমাৰ চাৰ্জাৰিং তাতে হৈ যাব আৰু তোমাৰ লগত যিমান পইচা পাতি আছে তুমি লৈ ল'বা তেনেকে ক'লে আৰু সেই হিচাপত মই ৰুমৰ যিমানখিনি বাই বস্তু আছে চব বেলেগক বিকি দিলো তাৰপিছত আৰু নিজৰ যিখিনি আছিলে পইচা পাতি গোটেইখিনি ললো তাৰ হাততে দিছো বেংক বিলাক যিখিনি আছিলে আমি গলো বেংগলোৰ যোৱাৰ পিছত তাতে থাকিলো আমি দুই মাহ মান থাকিলো তাৰপিছত আমাৰ দুজনৰ মাজত মানে কাজিয়া আৰম্ভ হল যে তুমি ঘৰলৈ যোৱা তেনেকে কৈছে মই কৈছো মইতো বেলেগ কিবা কামত আহিছো তোমাৰ লগত থাকিম বুলি আহিছো আৰু তোমাৰ লগতে ইয়াতে একেবাৰে থাকিম বুলি আহিছো আৰু তুমিতো গোটেইখিনি জানা যে মোক ঘৰৰ পৰা ওলাই দিয়া হৈছে আৰু মই আৰু কতো যোৱা মোৰ ঠান নাই আৰু তুমি এটা সঁচা ভাল পোৱাৰ কাৰণে গৈছিলা হয় তোমাৰ লাইফত ইমানখিনি কষ্ট আগতে হৈ গৈছে তাৰপিছত কৈছে যে মই তোমাক যিখিনি দিছিলো মই ঘূৰাই পালো গতিকে তোমাক আৰু দৰকাৰ নাই মোৰ তেনেকে কৈছে তুমি তেনেকে ক'লে নহব তুমি মোক বেলেগ কিবা কৈহে আনিছিলা আৰু নহলে তুমি মোক কিয় আনিছিলা আকৌ মোক আগৰ জেগাত থৈ আহা তেনেকে কৈছিলো মই তাৰপিছত সি মোক বহুত টৰ্চাৰ কৰিছে বহুত মাৰপিট কৰিছে মই তথাপি হাৰ মনা নাছিলো মই যিহেতু ভাল পাইছিলো যি কৈছে আৰু মই তাতে আছিলো তাৰপিছত সি মোক দুদিনৰ পিছত ঘৰৰ পৰা ওলাই দিলে তাৰ নিজৰ যে ঘৰৰ পৰা ওলাই দিয়াৰ পিছত মই ওচৰত হোটেল ললো মোৰ ফোনটো বিক্ৰী কৰি দিলো মোৰ লগত পইচা নাছিলে বিক্ৰী কৰি মই হোটেল ললো হোটেলত 3 দিন থাকি তাৰ বিষয়ে জানিলো সি মানে অলৰেডি বিয়া কৰোৱা হয় তাৰপিছত যেতিয়া মই তাৰ বিষয়ে চব জানিলো মই গুচি আহিলো নিজে আচ্ছা তুমি মানে এটা ডাঙৰ এইটো এটা লাৰ্নিং ন আমাৰ কাৰণে যে এনেকে এনেকুৱা সৰু সৰু কথাবিলাক আমি কেতিয়াও নুশুনো যিবিলাক আমাৰ সমাজত ঘটি আছে বহুত ধৰণৰ ঘটনা হয় আৰু বাবলিয়েটো মানে সঁচা ভাল পোৱাৰ কাৰণে বিশ্বাস কৰিছিলে সো আমাৰ মানে এইবিলাক খুব শিক্ষণীয় ন এইবিলাক কাৰণ বাবলিৰ লাইফত সদায় সেই ভাল পোৱাটোৰ অভাৱ আছিলে আৰু তাই এটা সঁচা ভাল পোৱাৰ কাৰণে এটা ট্ৰেপত তাই ফচি গ'ল তো ফ্ৰেণ্ডছ আজি আপোনালোকক আমি আৰু এজন ব্যক্তিৰ লগত চিনাকি কৰাই দিলো তেওঁ হ'ল বাবলি থমাস তেওঁৰ জীৱনৰ কাহিনীবিলাক শুনিলো আমি আৰু আপোনালোকে শুনিলে ট্ৰান্স এজনীয়ে কিমান কষ্টৰে নিজৰ জীৱনটো নিৰ্বাহ কৰিব লাগে যদি সমাজখনে তেওঁক একচেপ্ট কৰি নলয় বা এটা ভাড়া ঘৰ আৰু এটা থকাৰ ব্যৱস্থা যদি তেওঁ নাপায় তেওঁ কেনেকে নিজৰ জীৱনটো নিৰ্বাহ কৰিব সেইটো আমি এতিয়া ভাবিব লগা কথা হৈছে সো আমি এইটো ভাবিব লাগে এই পৃথিৱীটো আমাৰ সবৰ কাৰণে সো আমি যেন সবে সমান অধিকাৰ পাওঁ আৰু সেই মানে মানুহৰ মৰ্যাদা লৈ আমি ইয়াতে জীয়াই থাকিব পাৰো সো আৰু নেক্সট কোনো বাবলিয়ে যেন ঘৰ এৰিব নালাগে বা কষ্টৰে জীৱনটো নিৰ্বাহ কৰিব নালাগে তো সেইটোৱে আশা কৰো আমি আৰু বাবলি তুমি আমাৰ অডিয়েন্সক কিবা কবা নেকি মই এইটো ক'ব বিচাৰো যে কাৰোবাৰ ঘৰত যদি মোৰ নিচিনা কোনোবা ল'ৰা ছোৱালীৰ লগত যদি এক্টিভ হোৱা বুলি গম পায় কোনোবাই যদি মোৰ ল'ৰা বা ছোৱালীজনী ট্ৰান্স হয় তো তাক মানে যিমান পাৰে ঘৰতে ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু ঘৰৰ পৰা ওলাই আহিলে মানে বহুত কষ্ট হয় তো এই কষ্টৰ বিষয়টো আমি আপোনালোকক আজি বুজাবৰ কাৰণে এই ভিডিঅটো বনালো যাতে আপোনালোকে কষ্টটো বুজি পায় আৰু নিজৰ ল'ৰা ছোৱালীক ঘৰতে সেই আশ্ৰয়টো দিয়ে আৰু সেই সাহসখিনি যেন দিয়ে মানে সেই বাচ্চাটোক নিজৰ লাইফটো নিজৰ মতে জীয়াবৰ কাৰণে সেই সাহসখিনি আপোনালোকে এজ এ পেৰেণ্টছ কিন্তু সেইটোৱে দৰকাৰ ন যাতে আপোনালোকে এইটো বস্তু বুজি পায় যে আপোনালোকৰ হাতৰ মাজতে সেই বাচ্চাটো সুৰক্ষিত বাহিৰত ওলাই গ'লে সেই বাচ্চাটোৰ ওপৰত বহুত ধৰণৰ
অত্যাচাৰ হ'ব পাৰে হয় হয় তো ফ্ৰেণ্ডছ আৰু এজন নতুন ব্যক্তিৰ লগত আমি আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আৰু অলপ যদি আমাৰ ভিডিঅ' চাই আপোনালোকক আমি কিবা এটা বস্তু জনাব পাৰো হয় হয় সেইটো আমাৰ উদ্দেশ্য এৱাৰনেছটো আনিব পাৰো তো আমাৰ সেইটোৱে উদ্দেশ্য তো সেইটো কৈ কেনে আজি আমাৰ এই ভিডিঅ'টো শেষ কৰিব ওলাইছো সো আমি বাবলিক আজি আমাৰ ভিডিঅ'ত আমাৰ লগত যোগদান কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ দিলো বাবলি আকৌ তোমাক লগ পাম আমি আকৌ নেক্সট কিবা এটা টপিক হলে আমি তোমাৰ লগত আকৌ আলোচনা কৰিম তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু আমাৰ ভিডিঅ'ত অহাৰ কাৰণে বহুত বহুত থেংক ইউ আজিৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু লগতে আমাৰ ফেচবুক পেজ তাইৰা বিক্ৰম ব্লগছটো আপোনালোকে ফলো কৰি দিব তেনেহলে আজিৰ কাৰণে আমি আহিছো বাই বাই